এটা দৃশ্য যি দৃশ্য দেখিলে আপোনাৰ চকুলো ওলাই আহিব। জীৱশ্ৰেষ্ঠ নৃশংসতাৰ বলি অমাত জীৱ। মানুহৰ স্বাৰ্থৰ বাবে মাতৃস্নেহৰ পৰা বঞ্চিত হ'ল দুদিনৰ পূৰ্বে জন্ম হোৱা ৫টিকৈ মৰম লগা কুকুৰ পোৱালি। নিথৰ হৈ পৰি ৰোৱা মাতৃৰ মৃতদেহত গাখীৰৰ ব্যৰ্থ সন্ধান দুদিনীয়া পোৱালিকেইটাৰ। এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ পুৰণি গুদামৰ মিকিৰহাট হাতীগাঁৱত। ঘটনা অনুসৰি মিকিৰহাট হাতীগাঁৱৰ দিব্যজ্যোতি শইকীয়া ওৰফে দাদুল নামৰ লোকজনে ব্ৰইলাৰ ফাৰ্ম খুলি মোকলাইছিল জীৱিকাৰ পথ। সেই ব্ৰইলাৰ ফাৰ্মত সোমাই কুকুৰজনীয়ে ব্ৰইলাৰ খোৱা বুলি অভিযোগ উত্থাপন কৰি সেই অপৰাধতে কুকুৰজনীক অতি নৃশংসভাৱে মৰিয়াই হত্যা কৰে দাদুলে। এই দৃশ্য দেখি চকু হেমেকি উঠিছে সকলোৰে। এই ঘটনা পোহৰলৈ অহাৰ পাছতে স্থানীয় মহিলাসকলে ন্যায় বিচাৰি ওলাই আহিল মৃত কুকুৰজনীৰ কাষলৈ। পোৱালিকেইটাই মাকক বিচাৰি হাবাথুৰি খোৱা দৃশ্য দেখি কান্দি কান্দি ব্যাকুল হৈ পৰিল অঞ্চলটোৰ মহিলাসকল। ইফালে কুকুৰজনীক হত্যা কৰি অলপো অনুতপ্ত হোৱা পৰিলক্ষিত নহল অভিযুক্ত দিব্যজ্যোতি শইকীয়া ওৰফে দাদুলক। জানিব পৰা মতে এই নৰপিশাচ দাদুলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যেতিয়া মোৰ বস্তুটো এটেক কৰিছে, মই এটা ব্ৰইলাৰ সংস্থাপন কৰিছো, মোৰ ল'ৰা ছোৱালী আছে, মাইকী মানুহ আছে, চলিবৰ কাৰণে মই ব্যৱসায়টো কৰিছো। আজি খাব, কাইলৈ খাব, পৰিলে খাব। আজিতো নিজে স্পটত দেখিলো এটা, সেইকাৰণে মই মাৰিছো। মৰাটো নহয়, মই দিয়াৰ পাছত এটা এটেক কৰি লৈ গৈছে, লৈ যোৱাৰ পাছত মই বস্তুটো কৰিছো। এইটো বস্তু চোৱা দেই, এইটো খাব নালাগে। এইটো বস্তু নহয়, মই দেখুৱাম হ'ব, তুমি কৰা। নিউজ ডেস্ক ৰিপোৰ্ট, গণ অধিকাৰ।